Hello everyone. যোৱাকালিৰ ক্লাছবোৰত আমি কি পঢ়িলোঁ চাৰ্জৰ বিষয়ে পঢ়িলোঁ চাৰ্জৰ কেৰেক্টাৰ চাৰ্জৰ বিহেভিয়াৰ এইবোৰ পঢ়িলোঁ তো আজি আমি চাওঁ যে বডি এটা চাৰ্জ কৰিব পাৰোঁ কেনেকৈ ঠিক আছে তো আজি আমি পঢ়িম চাৰ্জিং অফ বডি তো বেচিকেলি আমাৰ চিলেবাছত তিনিটা টাইপে আছে কেনেকৈ চাৰ্জ কৰিব পাৰোঁ তো আমি এটা এটাকৈ টপিক চাই যাওঁ ভালকৈ বুজি যাম তো নম্বৰ 1 টপিকটো হৈছে চাৰ্জিং বাই ৰাবিং অৰ ফ্ৰিকশ্যন চাৰ্জিং বাই কি হৈছে চাৰ্জিং বাই ৰাবিং অৰ বাই ফ্ৰিকশ্যন আৰু ফ্ৰিকশ্যন কৰক বা ৰাবিং কৰোঁ এই প্ৰচেছটো আমি বেচিকেলি ইউজ কৰোঁ ইনচুলেটৰৰ ক্ষেত্ৰত তোমালোকে ইনচুলেটৰ বা কণ্ডাক্টৰৰ কনচেপ্টটো আছে চাগে তো আমি কি কৰোঁ বেচিকেলি ইনচুলেটৰৰ ক্ষেত্ৰত আমি ৰাবিং বা ফ্ৰিকশ্যন এই প্ৰচেছটো ইউজ কৰোঁ এটা বডি চাৰ্জ কৰাৰ কাৰণে তো এটা কৰোঁ কেনেকৈ একচুৱেলি যদি ধৰিলোঁ মই এটা বডি আছে এ আন এটা বডি আছে বি দুইটাকে যদি মই ফ্ৰিকশ্যন কৰাওঁ ফ্ৰিকশ্যন কৰিলে কি হয় এটা বডিৰ পৰা আনটো বডিলৈ চাৰ্জ যায় ধৰি ল'লোঁ এ ইলেক্ট্ৰন বা চাৰ্জ দি আছে আৰু বি এ কি কৰিব ইলেক্ট্ৰন বা চাৰ্জটো ল'ব এ যিমান দিব বি এ সিমান ল'ব তো এ যদি দিয়ে তো এইটো কি হ'ব পজিটিভলি চাৰ্জ আৰু বি এ ল'ব তো কি হ'ব নিগেটিভলি চাৰ্জ হ'ব তো এইটোৱে হৈছে বেছিক প্ৰচেছ যেতিয়া আমি ফ্ৰিকশ্যন বা ৰাব কৰাওঁ এটা বডিয়ে ইলেক্ট্ৰন দিয়ে আনটো বডিয়ে ইলেক্ট্ৰন লয় এতিয়া দিয়ে কিয় বা লয় কিয় ইলেক্ট্ৰন যায় কিয় সেইটোৰ ভিতৰত চাই লওঁ কিহৰ কাৰণে হয় এতিয়া এই দুটা বডি মই ৰাব কৰিম বা ফ্ৰিকশ্যন কৰিম ৰাবিং কৰিম ফ্ৰিকশ্যন হ'ব ফ্ৰিকশ্যন হ'লে জানা কি হ'ব এটা তোমাৰ এটা হিট ডেভেলপড হ'ব থাৰ্মেল এনাৰ্জি ডেভেলপড হ'ব তো সেই এনাৰ্জিটোৰ কাৰণে যিটোত তোমাৰ ইলেক্ট্ৰনবোৰ লুজলি বাউণ্ড থাকিব যিটো তোমাৰ ইলেক্ট্ৰন লুজলি বাউণ্ড থাকিব সেইটোৰ পৰা কি হ'ব ইলেক্ট্ৰন যাব ঠিক আছে ধৰি লওঁ এই দুটা মই ফ্ৰিকশ্যন কৰি আছোঁ এই ব্লু পেনটোত ধৰিলোঁ ইলেক্ট্ৰনবোৰ লুজলি বাউণ্ড হৈ আছে তো যিটো মেটেৰিয়েল বা যিটোৰ ক্ষেত্ৰত কি হ'ব লুজলি বাউণ্ড হ'ব সেইটো তোমাৰ কি হ'ব লুজলি যিটো বাউণ্ড হ'ব লুজলি বাউণ্ড হ'লে কিৰ পৰা কি হ'ব ইলেক্ট্ৰন ওলাই আহিব হ'ল তো ইলেক্ট্ৰন যদি ওলাই আহিব সি কি হ'ব পজিটিভলি চাৰ্জ আৰু যিটোৱে ল'ব কি হ'ব নিগেটিভলি চাৰ্জ এজ ফৰ এক্সাম্পল তোমালোকৰ এটা কৈ দিছোঁ এইটো গ্লাছ ৰড আৰু চিল্ক ক্লথ তো ইহঁত দুটা যদি মই ৰাব কৰিম ৰাব কৰাৰ পিছত কি হ'ব এই গ্লাছ ৰডডালে কি হ'ব পজিটিভ চাৰ্জ ডেভেলপ কৰিব আৰু চিল্কে তোমাৰ কি হ'ব নিগেটিভ চাৰ্জ কিয় কাৰণ গ্লাছত ইলেক্ট্ৰনবোৰ কি হ'ব গ্লাছৰ ইলেক্ট্ৰনবোৰ তোমাৰ কি হয় বেছি লুজলি বাউণ্ড থাকে এজ কম্পেয়াৰ টু কি হ'ব চিল্ক ক্লথ সেইকাৰণে ফ্ৰিকশ্যন কৰাৰ পিছত গ্লাছে তোমাৰ কি কৰিব ইলেক্ট্ৰন ডনেট কৰিব তো ইলেক্ট্ৰন ডনেট কৰিলে কি হ'ব পজিটিভলি চাৰ্জ আৰু কি হ'ব তোমাৰ নিগেটিভলি চাৰ্জ তো বস্তু বুজি পাইছা এতিয়া ঠিক আছে তো নেক্সট প্ৰচেছটো আমি চাওঁ এইটো হ'ব তোমাৰ নেক্সট প্ৰচেছটো হৈছে চাৰ্জিং বাই কণ্ডাকশ্যন কি হ'ব এইটো ডাইৰেক্ট কণ্টেক্ট হ'ব আৰু এইটো বেচিকেলি ইউজ হয় কণ্ডাক্টৰৰ কাৰণে আগৰটো কি হৈছিল ইনচুলেটৰৰ কাৰণে এইটো ইউজ হ'ব তোমাৰ কণ্ডাক্টৰৰ কাৰণে ঠিক আছে তো এইটো কি হ'ব ধৰি ল'লোঁ এটা মোৰ নিগেটিভলি বডি এইটো বুজিবলৈ একদম ইজি হয় ধৰি ল'লোঁ নিগেটিভলি বডি আছে ঠিক আছে তাৰ লগত মই কি কৰিলোঁ নিউট্ৰেল বডি এটা ধৰিলোঁ নিউট্ৰেল বডি মানে কি ইয়াত চাৰ্জ আছে নে নাই ইলেক্ট্ৰন আছে নে নাই নিউট্ৰেল বডি মানে হৈছে কি ইকুৱেল নাম্বাৰ অফ পজিটিভ এণ্ড ইকুৱেল নাম্বাৰ অফ নিগেটিভ চাৰ্জ আছিল নিউট্ৰেল বডিটোত এতিয়া ইহঁতক যদি মই কণ্টেক্টত আনিম নাম দিলোঁ এ বি কণ্টেক্টত অনাৰ পিছত ধৰিলোঁ অলপ সময় লগাই তাক মই আৰু আঁতৰাই পঠালোঁ তো কি হ'ব এই চাৰ্জখিনি যিখিনি আছে এ আৰু বিৰ মাজত কি হ'ব ডিষ্ট্ৰিবিউট হৈ যাব এ আৰু বিৰ মাজত কি হ'ব ডিষ্ট্ৰিবিউট হৈ যাব ধৰি লওঁ মই 6টা ইলেক্ট্ৰন আছিল 1 2 3 4 5 6 তো ইয়াতে 4টা হ'ল ইয়াতে 2টা হ'ল এতিয়া সুধিব মনত প্ৰশ্ন আহিব পাৰে যে কিয় ইয়াতে 4টা ইয়াতকৈ 2টা ইকুৱেল কিয় নহ'ল ইকুৱেল হ'ব যদি কি হয় এ আৰু বিৰ কি হ'ব শ্বেপ চাইজ বা মেটেৰিয়েল of the both A and B তোমাৰ যদি ইকুৱেল হয় শ্বেপ সাইজ মেটেৰিয়েল যদি ইকুৱেল হয় তেতিয়াহ'লে কি হ'ব তোমাৰ ইকুৱেলি চাৰ্জটো ডিস্ট্ৰিবিউট হ'ব যদি এনেকুৱা হয় দুটা একে
ইয়াতো চাৰ্জ আছিল কিউ ইনিচিয়েলি 0 কণ্টেক্টৰ পিছত যদি দুইটা যদি একে হয় ইফ সেম দেন কি হ'ব দুইটাৰে কণ্টেক্টৰ পিছত কি হ'ব চাৰ্জ q/2 আৰু q/2 হ'ব বুজি পালা তো কণ্ডাকশনটো একদম ইজি হয় এটা চাৰ্জ বডি এটা নিউট্ৰেল বডিৰ লগত লগাই দিয়া তো চাৰ্জ বডিটোৰ পৰা নিউট্ৰেল বডিলৈ কি হ'ব চাৰ্জ মুভ কৰিব বা এটো ডিস্ট্ৰিবিউট হ'ব ঠিক আছে তে এইটো চাবা নেক্সট প্ৰসেসটো হৈছে চাৰ্জিং বাই ইন্ডাকশন তো ইন্ডাকশনত কি হয় আগতে যেনেকৈ মই কি কৰিছিলো ফ্ৰিকশনত বা ৰাবিঙত হওক বা কণ্ডাকশনত হওক এই দুটা প্ৰসেসত কি হৈছিল বস্তুকেইটা ফিজিক্যালি বা একচুয়ালি কন্টেক্টত আহিছিল কিন্তু ইন্ডাকশনত কি হ'ব ই কন্টেক্ট কৰাৰ কোনো প্ৰয়োজন নাই এটা বডিৰ পৰা আনটো বডি বা চাৰ্জটো তোমাৰ বডি এটা তোমাৰ পজিটিভ বা নেগেটিভ চাৰ্জ একুৱাৰ কৰিবৰ কাৰণে বেলেগ বডিৰ লগত কন্টেক্টত আহাৰ কোনো প্ৰয়োজন নাই এটা উইদাউট কন্টেক্ট মই কৰিব পাৰো কেনেকৈ চাবা ধৰিছো এইটো এটা নিউট্ৰেল বডি মানে কি ইকুৱেল নাম্বাৰ অফ পজিটিভ এণ্ড নেগেটিভ চাৰ্জ আছে মানে কেইটা নেগেটিভ আছে 1 2 3 4টা নেগেটিভ আছে আৰু 4টা পজিটিভ আছে এতিয়া ইয়াক মই কি কৰিম চাবা একদম সিম্পল হয় এইটো ইনসুলেটেড বডি মানে বেলেগৰ লগত কোনো কন্টেক্ট নাই নিউট্ৰেল বডি হয় বাট আৰু ইনসুলেটেড হয় মানে বেলেগৰ লগত কোনো কন্টেক্ট নাই অকলে আছে তো ইয়াক মই কি কৰিম ইয়াৰ ওচৰত মই এডাল ধৰিলো নিগেটিভ চাৰ্জ থকা ৰড এডাল লৈ আহিলো তো নিগেটিভ চাৰ্জডাল লৈ আহো তো কি হ'ব বডিটো নিগেটিভ হতে কি এট্ৰাক্ট কৰে পজিটিভ এট্ৰাক্ট কৰে তো পজিটিভ চাৰ্জ নি কি হ'ব তা নিয়াৰ এন্ডত লৈ আহিব আৰু নিগেটিভ খিনি কি কৰে ৰিপেল কৰি দূৰলৈকে পঠিয়াই দিব হল তো এখিনি চাৰ্জ পজিটিভ খিনি ওচৰত আছিল মানে ৰডডালৰ ওচৰত আহিল আৰু নিগেটিভ খিনি কি হ'ল তোমাৰ দূৰলৈকে গুচি গ'ল নেক্সট স্টেপত আমি কি কৰিম ৰডডাল কিন্তু ওচৰত থৈ দিবা দে নহলে ৰডডাল নথলে আৰু কি হৈ যাব এইটা আৰু মিক্স হৈ যাব ৰডডাল কিন্তু ওচৰত থাকিব লাগিব এবাৰ কি কৰিম মই প্লাস কেটে থাকিল মাইনাস কেটে থাকিল এটা মই কি গ্ৰাউণ্ড কৰিম গ্ৰাউণ্ড মানে কি আৰ্থৰ লগত কানেক্ট কৰিম হল আৰ্থৰ লগত কানেক্ট কৰিলে কি হ'ব এই যিবোৰ ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবোৰ কি হ'ব সব আৰ্থলৈকে গুচি যাব এনেকে আৰ্থলৈকে কি হ'ব মুভ কৰিব তো আৰ্থলৈকে যে মুভ কৰিব তো বেসিক্যালি এটা ইটো স্ফিয়াৰত কি থাকিল অনলি থাকিল তোমাৰ কি দিয়ে অনলি পজিটিভ চাৰ্জ কিটাহে থাকিল তো হৈ গ'ল না এই নিউট্ৰেল বডি আছিল হৈ গ'ল তোমাৰ কি পজিটিভলি চাৰ্জ বডি হৈ গ'ল ঠিক আছে তো নিউট্ৰেল বডি বলা পজিটিভ চাৰ্জ কেনেকৈ পালো তাল নেগেটিভ চাৰ্জ ৰডডাল মই নেগেটিভ চাৰ্জ বডি এটা তাৰ ওচৰলৈকে আনিলে পজিটিভবোৰ এট্ৰাক্ট কৰিব নেগেটিভবোৰ ৰিপেল কৰিব দেন সেই বডিটো মই কি কৰিম আৰ্থলৈ কানেক্ট কৰিম আৰ্থ তোমাৰ কি হয় অক্সিজেন অফ চাৰ্জ হয় তো এই কি কৰিব গোটেইখিনি চাৰ্জই নিজৰ ফালে লৈ যাব ঠিক আছে এতিয়া হয়তো ভাবিব পাৰা যে পজিটিভ বনালো স্যাৰ নেগেটিভটো কেনেকৈ বনাও নেগেটিভ বনাই একদম সিম্পল নেগেটিভৰ কাৰণে কি কৰিম ধৰিছো তোমাৰ নিউট্ৰেল বডি আছে এবাৰ মই ওচৰত কি আনিম এডাল কি ৰড আছিল নেগেটিভ এবাৰ মই কি ৰড আনিম এডাল পজিটিভ চাৰ্জ থকা ৰড আনিম তো পজিটিভ আনিলে কি হ'ব পজিটিভে নেগেটিভখিনি এট্ৰাক্ট কৰিব আৰু পজিটিভখিনি কি কৰিব ৰিপেল কৰিব দেন মই কি কৰিম আকৌ তাক মই কি কৰিম ৰডডাল কিন্তু ওচৰত থৈ দিবা দেই এই ৰডডাল ওচৰত নথলে মিক্স হৈ যাব গোটেইখিনি আকৌ আগৰ দৰে নিউট্ৰেল হৈ যাব তো কি কৰিম ইয়াতে মই আকৌ আৰ্থিং কৰিম তো আৰ্থিং কৰিলে কি হ'ব এবাৰ ই কি কৰিব পজিটিভখিনি কি কৰিব ইয়াতে বহুত ইলেক্ট্ৰন থাকে আৰ্থত তো ইলেক্ট্ৰনবোৰ কি কৰিব টানি লৈ যাব এনেকৈ টানি লৈ যায় ইয়াক কি কৰিব নিউট্ৰেলাইজ কৰিব লাগিব নিউট্ৰেলাইজ কৰাৰ পিছত অনলি কি চাৰ্জ থাকিব তাৰ এবাৰ এই ৰডডাল গুচাই দিয়া অনলি কি থাকিল নেগেটিভ চাৰ্জ থাকিল বুজি পালা এই গোটেইকেইটা প্ৰচেছ আৰু এটা কথা নেক্সট পইণ্টটো চোৱা চাৰ্জ এণ্ড মাছ ৰিলেশ্যন ডেট মিনছ কি চাৰ্জ আৰু মাছ কেনেকৈ ৰিলেটেবল হয় তো সদায় মনত ৰাখিবা যে এটা বডি আছে যিকোনো বডি ইজ দি ইলেক্ট্ৰন লয় কি হ'ব এই নেগেটিভলি চাৰ্জ বডি হ'ব আৰু ইলেক্ট্ৰন ল'লে তোমাৰ কি হ'ব এই মাছ গেইন কৰিব আৰু ধৰি লওক বেলেগ এটা বডি আছে বি ইজ দি ইলেক্ট্ৰন ডোনেট কৰে ই কি কৰিব মাছ লছ কৰিব তো এইটো কথা মনত ৰাখিবা যে ইলেক্ট্ৰন যদি কি কৰে লয় বডি এটা নিউট্ৰেল বডিৰ পৰা যদি সি নেগেটিভ বডি এটা হয় তো মাছ গেইন কৰিব আৰু নিউট্ৰেল বডি এটা যদি পজিটিভ হয় ডেট মিনছ ইলেক্ট্ৰন দিয়ে তো লছ হ'ব তো ইলেক্ট্ৰন অলপ হ'লেও মাছ আছে তো সেই মাছখিনিৰ কাৰণে কি হ'ব মাছ লছ হ'ব ঠিক আছে থেংক ইউ